PM আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু আজিৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব আৰু আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই অথবা আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো F নম্বৰ অপশ্যন আহি যাব EFMS ৰিপৰ্ট। ইয়াত যিটো Fৰ 9 নম্বৰ অপশ্যন আহি যাব FTO ট্ৰানজেকশ্যন চামাৰী ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে Fৰ 9 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত চাব 9 নম্বৰ অপশ্যন দিয়া আছে ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে Fৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত ফাৰ্ষ্ট আহি যাব ফাইনেন্সিয়েল ইয়াৰটো আহি যাব 24 and 25 আৰু ইয়াত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে অল ষ্টেটৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ইয়াত নাম আহিছে এনেকৈ এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব এনেকুৱাকৈ। তাৰপিছত আহি যাব ইয়াত আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি ল'ব এনেকুৱাকৈ। এতিয়া ইয়াত চাব কেপচা আহি যাব। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে এডিশ্যনেল ফিল্টাৰ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত আৰু দুটা ফিল্টাৰ দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট 1 নম্বৰ ষ্টেটৰ ওপৰত ক্লিক কৰিব। যিহেতু আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। ইয়াত অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা হেডিফোন ছিলেক্ট কৰি লৈ ল'ব FTO চেণ্ড টু বেংক ফৰ। আপোনালোকে 1 নম্বৰ ছিলেক্ট কৰিব সেইটো অপশ্যন। আপোনালোকে আৰু এবাৰ 2 নম্বৰ ছিলেক্ট কৰিব। ইয়াত চাব ইয়াত এতিয়া আপোনালোকে ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই ইয়াত কিন্তু সকলো ইনষ্টলমেণ্ট আহি যাব। যিহেতু আপোনালোকে এতিয়া ঘৰৰ পইচা লাভ কৰাই নাই সেইকাৰণে আপোনালোকে ইয়াত চাব ইয়াত যদি 1 নম্বৰত দিয়া আছে 1 ইনষ্টলমেণ্ট মই এতিয়াও 1 নম্বৰ কিস্তিটো পোৱা নাই। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব 1 ইনষ্টলমেণ্ট। আপোনালোকে ইয়াৰ পৰা এডিশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ওপৰত চাব কেপচা দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট সকলো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্টিফিকেটত ক্লিক কৰিব এতিয়া এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। 2 নম্বৰত আহি যাব আপোনাৰ ব্লকৰ নাম। 3 নম্বৰত আহি যাব আপোনাৰ ঘৰৰ FTO নম্বৰ। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে কেনেকৈ আপোনালোকে FTO নম্বৰ চেক কৰিব মই আপোনালোকক সেইটো পাছত নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে ইয়াত আপোনাৰ FTO নম্বৰ কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চাই লৈ এতিয়া আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে FTO নম্বৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ডিটেইলছ আহি যাব এনেকুৱাকৈ।
ফাৰ্ষ্ট আহি যাব আপোনাৰ পঞ্চায়ত নাম, তাৰপিছত আহি যাব আপোনাৰ ভিলেজৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ, এইফালত আপোনাৰ নাম আহি যাব। এতিয়া আপোনালোকে এপ্লাই কৰাৰ সময়ত কোনটো বেংকৰ একাউণ্ট জমা দিছিল ইয়াত বেংকৰ একাউণ্টৰ নামটো আহি যাব আৰু আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে এমাউণ্টটো শ্ব' কৰিব এইফালত এনেকুৱাকৈ আৰু কিমান তাৰিখে সোমাইছে ডেটটো এইফালত সকলো শ্ব' কৰিব এনেকুৱাকৈ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চেক কৰক, কিয়নো যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। এতিয়া কেনেকৈ আপোনালোকে ঘৰৰ লিষ্টটো চেক কৰিব মই সেইটো ভিডিঅ' নেক্সটত দেখুৱাই দি আছোঁ।